আজিৰ এই অনুষ্ঠানটি প্ৰত্যেক বছৰ এনেদৰে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে প্ৰত্যেক বছৰে নতুন নতুন ৰূপত আপোনালোক সকলোৱে আমাৰ আগলৈ আগবঢ়াই আনে। যেনেকৈ আগতে আৰ্ট কম্পিটিশ্যন হৈছিলে, এইবাৰ আমি কুইজ কম্পিটিশ্যন পাতিছোঁ। চ' তোমালোকৰ দৰে কণ কণ ল'ৰা ছোৱালী আমি ভাবিছোঁ তোমালোকতো দেশৰ ভৱিষ্যত। চ' আমিও ভাবিছোঁ তোমালোকে আমাৰ অসমখনৰ লগতে সমগ্ৰ দেশতে নিজকে এটা স্থান দিব চেষ্টা কৰা, নিজকে এটা স্থান দিয়া আৰু যাতে আমি তোমালোকক লৈ গৌৰৱ কৰিব পাৰোঁ। ঠিক আছে? আৰু আজি তোমালোকৰ কুইজ মাষ্টাৰ হৈছে আমাৰ সকলোৰে মৰমৰ চিৰ পৰিচিত এগৰাকী সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী, এসময়ৰ বিখ্যাত আৰ্জে, ৰেডিঅ' জকি। তেখেতৰ নাম হৈছে নিৰ্মালী ভট্টাচাৰ্য। তেখেতক আমাৰ মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তোমালোকৰ আৰু আমাৰ সকলোৰে উৎসাহ জনাবলৈ তেখেতক অনুৰোধ জনাইছোঁ। নিৰ্মালী বা এয়া আমাৰ মঞ্চত আছে নিৰ্মালী বা আৰু এডুপুৰ ছ'চাইটিৰ ডাইৰেক্টৰ অমিত ৰাজ কোঁৱৰ। নিৰ্মালী বা দুই এষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ আৰু তেখেতে কুইজ কম্পিটিশ্যনৰ যিখিনি নিয়মাৱলী আছে তেখেতে আগবঢ়াব। আৰু লগতে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে নিজৰ বহুমূলীয়া সময় আমাক দিছে, বহুত নিজৰ কামবোৰ এৰি আহিছে আৰু আমাক বহুত আপোনাৰ সময় দিছে। এনেদৰে আমি বিচাৰোঁ ভৱিষ্যতলৈও যাতে আপোনালোকে আমাক সহযোগিতা আগবঢ়ায় আৰু আমাৰ লগত এনেই জড়িত হৈ থাকে। ধন্যবাদ। নিৰ্মালী। কেতিয়াবা শব্দবোৰ বহুত কম হয়, নিজকে মই কোন, মই কি আৰু মই কেনেকুৱা বুলি ক'বলৈ। আজি এই মঞ্চত বহু বছৰৰ পিছত মই থিয় হৈছোঁ। Started my career as a radio jockey and an associate producer in 92.7 Big FM. Then as a producer and a director in Ramdhenu New Life channel. Then I'm working as a center head of Assam Skill Development Mission Educate Skill Lab. It's a long journey, I must say. And যদি মই আপোনালোকক কওঁ যে এই মঞ্চ আৰু এই মাইকৰ মূল্যটো কি, চাগৈ মই আপোনালোকক বুজাব নোৱাৰিম। ফাৰ্ষ্ট অফ অল মোৰ অস্তিত্ব এই মাইকটো। এজন মোৰ লিচনাৰ আছিলে, তাৰ নাম আছিলে ইমৰান হুছেইন। নাও হি ইজ ৱৰ্কিং ফৰ PPC। ইমৰানে এবাৰ মোৰ বিষয়ে লিখিছিলে যে নিৰ্মালী ভট্টাচাৰ্য মাইকৰ সন্মুখত যেনেকুৱা, মাইকৰ পিছফালেও তেনেকুৱা। আৰু আজি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ স্পেচিয়েলি মাই লিটল ব্ৰাদাৰ অমিত। আপোনালোকৰ কাৰণে অমিত ৰাজ কোঁৱৰ হ'ব পাৰে, ফ্ৰম এডুপুৰ ছ'চাইটিৰ ডিৰেক্টৰ, DVRS ইণ্ডিয়াৰ লগত জড়িত। কিন্তু মোৰ কাৰণে অমিত এতিয়াও মোৰ স্কুলৰ সেই জুনিয়ৰ ল'ৰাটো, যোনে নিৰ্মালী বা বুলি কৈ পেলাই মোক সদায় উইচ কৰিছিলে। চ' থেংক ইউ অমিত, thank you Dipankar, thank you Pranjali, thank you everybody in Edupur society যোনে মোক accept কৰিছে as their advisor, as their elder sister who can say something in front of everybody. And I want to thank those little kids, really, you guys are little kids in front of me like my children. So I want to wish you all the best, give your best, be your best. Okay, and try to deliver your best. Don't try to be first, second, third. This is not important. If you can able to grab something today from this era, I think the most successful person, it's me out here. Okay, so thank you guys, thank you. And especially I want to thank those people, শিক্ষা গুৰুসকল। আপোনালোকক বহুত বহুত ধন্যবাদ। নিজৰ সন্তানখিনিকেই মই ক'ব লাগিব, কাৰণ 8 ঘণ্টা যদি এই ল'ৰা ছোৱালীখিনি আপোনাৰ লগত আছে, আপোনালোকে সিহঁতৰ মাতৃ আৰু পিতৃ হিচাপেই মই গণ্য কৰিম। চ' আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, নিজৰ স্কুলৰ এই ল'ৰা ছোৱালীখিনি আমাৰ মাজলৈ লৈ আহিছে। আৰু আশা কৰোঁ আজিৰ এই কুইজ কম্পিটিশ্যনখন যেন খুবেই ভাল হয়। থেংক ইউ। ধন্যবাদ নিৰ্মালী বা। আমি আজি আমাৰ এই কুইজ
কুইজ প্ৰতিযোগিতাখিনি পৰিচালনা কৰিবলৈ আমি নিৰ্মালী বাক আমন্ত্ৰণ জনাই আহিছিলোঁ আৰু আজি আমি এখন ফুলাম গামোচাৰে আমাৰ অতিকে সন্মানৰ আৰু মৰমৰ নিৰ্মালী ভট্টাচাৰ্য বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব এডুপুৰ ছ'চাইটিৰ ডাইৰেক্টৰ আৰু সম্পাদক অমিত ৰাজকৰ ডাঙৰীয়াই মই অমিত ৰাজকৰ ডাঙৰীয়াক এখন ফুলাম গামোচাৰে নিৰ্মালী বাইদেউক সম্বৰ্ধনা জনাবলৈ আমন্ত্ৰণ জনালোঁ ধন্যবাদ এওঁলোকে মোক কন্দুৱাবলৈ আনিছে চাগৈ ইয়ালৈ তেনেকুৱা লাগি আছে লিটাৰেলি আই এম ক্ৰাইং আই এম চৰি আই এম ক্ৰাইং আই এম চৰি আই এম চৰি जब मैं छोटी बच्ची थी यू नो व्हेन आई वाज इन स्कूल तो আমি এটা কবিতা পঢ়িছিলোঁ হিন্দী तू जिंदा है तो जिंदगी की जीत पर यकीन कर अगर कहीं है स्वर्ग तो उतार ला जमीन पर ये गम के और 4 दिन सितम के और 4 दिन ये दिन भी जाएंगे गुजर गए 1000 दिन সঁচাই বহুত কিবা কিবি হেৰুৱালো বহুত কিবা কিবি পালো কিন্তু হেৰুৱাই পেলাই যোনখিনি বস্তু পালো তাৰ মূল্য বেলেগ isn't it আমি যেতিয়া ৰ'দত খোজ কাঢ়ো তেতিয়াহে আমি গম পাওঁ চাহ কাক কয় হয়নে খুব পিয়াহত আছো যেতিয়া এগিলাচ পানী পাওঁ তেতিয়াহে বুজি পাওঁ যে পিয়াস আপ্লুত আমি কেনেকৈ হ'ব পাৰোঁ খুব ভোকত যেতিয়া মায়ে মূৰত আঙুলি ফুৰাই পেলাই আপোনালোকৰ মুখত যেতিয়া ভাত খাজ ভৰাই দিয়ে ভাত গঢ়া বঢ়াই দিয়ে তেতিয়া বুজি পাওঁ যে আমি কিমান ভোকত আছিলোঁ হয়নে তেনেহ'লে আজিৰ আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ ওকে Okay? Okay? Great. ठीक है so मैं रूल समझा दूँ जिसको भी लैंग्वेज में कोई भी इशू है I can speak in English मैं অসমীয়া তো কথা কব পাৰো मैं हिंदी में भी बात कर सकती हूँ और আমি বাংলাও একটু বলতে পারি ओके ठीक है so first round that is इंडिविजुअल राउंड मैं आप लोगों से एक व्यक्ति विशेष के बारे में सवाल करूंगी ठीक है सो फर्स्ट राउंड ऑल क्वेश्चंस मार्क्स 10 इफ यू पास दिस क्वेश्चन सपोज गवर्नमेंट गर्ल्स पास दिस क्वेश्चन टू तेजपुर गुरुकुल if Tejpur Gurukul can able to answer it then +5 to Tejpur Gurukul to pass this question +5 full question +10 okay clear to everybody yes is there any negative mark no why should we talk negative out here we are celebrating our Independence Day man isn't it right no negative marking okay no negative so my first question to Government Girls High School what is the birthplace of Bhagat Singh 30 seconds sorry time up yes Tejpur Gurukul birthplace of Bhagat Singh Punjab yes it is Punjab but tell me the birthplace Bhagat Singh है तो पंजाब में ही पैदा हुआ होगा right sorry आपको हिंदी में पूछे आप तो भगत सिंह के जन्म स्थान के बारे में बोलना है भगत सिंह का जन्म कहाँ हुआ था 30 seconds sorry शिशु विकास अमृतसर sorry convent Saint Convent Banga in Lahore which is currently in Pakistan Punjab province of Pakistan Banga
That is Jaranwala Tehsil, Punjab. Now it's in Pakistan. Yeah, correct. 10 marks. Army Public School. Sorry, it's fine. It's fine because it's a passive question. Now, which college Bhagat Singh attended in 1923? Tejpur Academy. Tejpur Academy. In which college Bhagat Singh attended in 1923? This is a question for all. Okay. In which college Bhagat Singh attended in 1923? কোনখন কলেজত 1923 সনত भगत सिंह अटेंड करिছিলে কোনখন কলেজলে গৈছিলে आपको बताना है उस कॉलेज का नाम जो 1923 सन में भगत सिंह ने अटेंड किया था क्वेश्चन फॉर ऑल नो Hindu College. यू कैन Banaras Hindu University. सॉरी मैं Presidency College. नो इट्स इन कलकत्ता सर Anybody? No? It's National College Lahore. Okay? Now, my second question to Tejpur Gurukul School. When was Bhagat Singh hanged? Pardon? 1831. Sorry. Pass. Sorry. Yes. भगत सिंह को कब फांसी दी गई थी? Audience can also involve themselves. Audience, if you have any answer, let me complete the round. Okay. Yes. Wait, if you have your answer, just wait. Yes, tell me. $1923. 1923. No. 23rd March 1931. Correct. Convent girls, if you have an answer, please, as soon as possible, you just raise your hand, right? Army Public School +5. My third question to Don Bosco High School. When was Sarojini Naidu born? When was Sarojini Naidu born? Thirty seconds, sir. When was Sarojini Naidu born? Sarojini Naidu का जन्म कब हुआ था? When was Sarojini Naidu born? Sarojini Naidu জন্ম কেতিয়া হৈছিল? Yes? 89. Yes? 1889. No? Sorry? Yes, in 1917 or what? 19? 17 months. Sorry? Pass. Okay. Guru Nanak Model School, Sarojini Naidu का जन्म कब हुआ था? Pass. Science Academy? Sorry? When was Sarojini Naidu born? Bengali boys? 1878.
78. সরি, সরোজিনী নাইডুর জন্ম কখন হয়েছিল গো? পাস 1879. 1879, correct. Five marks to Tejpur Government Boys. Tejpur Government Boys ने अपना खाता खोल दिया. Okay, come on, Baka, please do something, right? Do something. Fourth question. राष्ट्रभाषा. अच्छा, एक मुझे बात बताओ, पहले मैं मेरी कविता पढ़ती हूँ. वो कविता सुनी है, वो खून कहो किस मतलब का जिसमें उबाल का नाम नहीं. सुनी है कविता? किसने सुनी है वो कविता? बताओ. खूनी हस्ताक्षर किसने पढ़ी है? पढ़ी है खूनी हस्ताक्षर? हाँ, पढ़ी है? No. Have you heard that poem? You heard it? No? नहीं पढ़ी? क्यों नहीं पढ़ी? इतनी खूबसूरत सी कविता है, पढ़ी है? बताओ, कविता बताओ मुझे पहले. वहाँ पे बताया गया था कि अगर ब्लड में आज़ादी के लिए जो नहीं हो तो वो ब्लड नहीं पानी. हाँ, जैसे कविता की शुरुआत हुई थी, वो खून कहो किस मतलब का जिसमें उबाल का नाम नहीं, वो खून कहो किस मतलब का जो आ सके देश के काम नहीं, वो खून कहो किस मतलब का जिसमें जीवन ना रवानी है, जो परवश होके बहता है वो खून नहीं है पानी है ना? नहीं पढ़ी तुम लोगों ने? इट्स अ ब्यूटीफुल पोएम एंड द पोएम नेम इज खूनी हस्ताक्षर. ठीक है, आप प्लीज ये पोएम आज पढ़ना, बहुत अच्छा लगेगा. ओके, सो माय क्वेश्चन टू राष्ट्रभाषा. Who is known as the political guru of Subhash Chandra Bose? सुभाष चंद्र बोस के राजनीतिक गुरु कौन थे? যোনে জানে নিজৰজন হাতটো থিয় কৰে দেই. Who is known as political guru of Subhash Chandra Bose? Sorry. किसने पहला हाथ उठाया था? पहला हाथ किसने उठाया था? पहला हाथ इन लोगों ने उठाया था क्योंकि वो मैंने उनको देखा था. ओके, यस, बताओ. राजबिहारी बोस. सॉरी, सेकेंड. यस, सॉरी, सॉरी. चित्तरंजन दास. +5, Army Public School. Yes. Correct answer, चित्तरंजन दास. I think मुझे माइनस मार्किंग करनी चाहिए थी, है ना? फिर बड़ा मजा आता, राइट? कॉन्वेंट गर्ल्स, डू समथिंग, कम ऑन. The title of Father of the Nation was given to Mahatma Gandhi by sorry, serial wise pass kora jabo. Serial. Yes. Sorry? Rabindranath Tagore. +5, Army Public School. Correct answer, Netaji Subhash Chandra Bose.